Hello viewers, welcome to my YouTube channel. My name is Mahfuz Ahmed. তো B.Ed ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিশ্যনৰ কাৰণে নোটিছ আহি গৈছে ধুবুৰী PGTT কলেজৰ পৰা, যিটো আমাৰ ধুবুৰী B.Ed কলেজ বুলিও কওঁ আমি, ধুবুৰী পোষ্ট গ্ৰাজুৱেট টিচাৰ্ছ ট্ৰেইনিং কলেজ। তো তাৰ এডমিশ্যন কাৰণে নোটিছ এইটো দিছে আজি। তো টাইমলাইন ফৰ ইছ্যু অফ ফৰ্মছ for B.Ed first semester admission at Dhubri PGTT College. Application form issue and submission date. এইটো ডেট ষ্টাৰ্ট হ'ব 30 জুলাইৰ পৰা 7 আগষ্টলৈকে হ'ব। ইয়াৰ ভিতৰত ফৰ্মটো ল'ব পাৰিব প্লাছ ছাবমিটো কৰিব পাৰিব উইদিন দিছ পিৰিয়ড 30 জুলাইৰ পৰা 7 আগষ্টলৈকে। টাইমিং হ'ল 10টাৰ পৰা 3টালৈকে, মানে ৰাতিপুৱা 10টাৰ পৰা আবেলি 3 বজালৈকে ফৰ্ম দিব আৰু লগতে ছাবমিটো কৰিব লাগিব। তাৰপিছত ইয়াতে দিছে এপ্লিকেশ্যন ফৰ্ম ফি ₹500 অনলি ফৰ অফলাইন মোড। যদি কলেজত গৈ এপ্লিকেশ্যন ফৰ্মখন যদি লয় তাতে 500 দি ল'ব লাগিব কেছ, আৰু যদি বিচাৰে কোনোবাই অনলাইন তেনেহ'লে তাক পে'মেণ্ট কৰিব লাগিব ₹1000 পে'মেণ্ট কৰিব লাগিব ফৰ অনলাইন মোড। এইটো আগতে নাছিলে, এইবাৰ এইটো ফাৰ্ষ্ট টাইম দিছে। কোনোবাই যদি ফৰ্ম বিচাৰে সিহঁতে এই ফৰ্মটো অনলাইনে চেণ্ড কৰিব সিহঁতক, তাৰ কাৰণে ডাবল পে'মেণ্ট কৰিব লাগিব, 500ৰ ঠাইত 1000 পে'মেণ্ট কৰিব লাগিব। তো ইয়াতে দিছে যে কি ডকুমেণ্ট লগত আফটাৰ ফিলিং দ্য এপ্লিকেশ্যন ফৰ্ম, হোৱাট আৰ দ্য ডকুমেণ্টছ নিড টু বি ছাবমিটেড এলং উইথ দ্যাট ফৰ্ম। তো আমাক কি লাগিব ইয়াতে, ফটোকপি অফ জিউ B.Ed এণ্ট্ৰেঞ্চ এডমিট, এণ্ট্ৰেঞ্চৰ এডমিটখনৰ জেৰক্স কপিখন দিব লাগিব। তাৰপিছত প্ৰিণ্ট আউট অফ জিউ B.Ed এণ্ট্ৰেঞ্চ ৰেজাল্ট শ্বীট, যিটো মেৰিট লিষ্ট দিছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে, সেই মেৰিট লিষ্টখন এতিয়াতো বৰ্তমান প্ৰভিজনেল মেৰিট লিষ্ট দিছে। যদি ফাইনেল মেৰিট লিষ্ট দিয়ে ইয়াৰ ভিতৰতে ফাইনেল মেৰিট লিষ্টৰ যিটো পেজত তোমালোকৰ নাম আছে, যিটো চিৰিয়েল নম্বৰ তোমালোকৰ নাম আছে, অকল সেই পেজখনে প্ৰিণ্ট আউট কৰি দিব লাগিব। তাৰপিছত দিছে ৰিচেণ্ট কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, কেই কপি দিব লাগিব, 4 কপি দিব লাগিব। তাৰপিছত ফটোকপি অফ SSLC এডমিট কাৰ্ড ফৰ এজ প্ৰুফ, 10ৰ এডমিট দিব লাগিব। তাৰপিছত ফটোকপি অফ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ অল ছেমিষ্টাৰ অফ গ্ৰেজুৱেশ্যনৰ যিমান মাৰ্কশ্বিট আছে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা আৰম্ভ কৰি আপ টু লাষ্ট ছেমিষ্টাৰলৈকে প্ৰতিটো মাৰ্কশ্বিটৰে জেৰক্স দিব লাগিব, লগতে ফাইনেল মাৰ্কশ্বিটৰো জেৰক্স দিব লাগিব, লগতে পাছ চাৰ্টিফিকেটো জেৰক্স দিব লাগিব। তাৰপিছত ফটোকপি অফ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ অল ছেমিষ্টাৰ অফ মাষ্টাৰ ডিগ্ৰী ইফ এনি, যদি মাষ্টাৰ ডিগ্ৰী কৰা আছে তাৰ মাষ্টাৰ ডিগ্ৰীৰো প্ৰতিটো ছেমিষ্টাৰৰে মাৰ্কশ্বিট লাগিব। তাৰপিছত পাছ চাৰ্টিফিকেট লাগিব, চববিলাকৰ জেৰক্স কপি লাগিব। আৰু OBC MOBC কেণ্ডিডেট মাষ্ট ছাবমিট ভেলিড NCL চাৰ্টিফিকেট, নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট। এতিয়া মানে OBC সকলৰ কাৰণে NCL মাষ্ট হৈ গৈছে। NCL যদি দেখাব নোৱাৰে তেনেহ'লে তাৰ OBC কেটাগৰীত এডমিশ্যন কেতিয়াও নহ'ব, সেইকাৰণে NCL চাৰ্টিফিকেট ইজ মাষ্ট। তাৰপিছত আছে কাষ্ট চাৰ্টিফিকেট, এনি কাষ্ট চাৰ্টিফিকেট, SC ST এনি আদাৰ অৰ EWS চাৰ্টিফিকেট ইফ এনি, এইটো ছাবমিট কৰিব লাগিব জেৰক্স কপি এলং উইথ দ্য অৰিজিনেল চাৰ্টিফিকেট ডিউৰিং এডমিশ্যন। তাৰপিছত কি আছে, ফটোকপি অফ জিউ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, জিউ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনৰ কপি লাগিব, জেৰক্স কপি। লগতে যদি মাইগ্ৰেশ্যন যদি এপ্লাই কৰিছে, মাইগ্ৰেশ্যন যদি লগত আছে তো ভাল কথা, যদি নাথাকে উইদিন বিফ'ৰ ৰেজিষ্ট্ৰেশ্যন তোমালোকক মাইগ্ৰেশ্যন ছাবমিট কৰিব লাগিব কলেজত। বা ফটোকপি অফ আধাৰ কাৰ্ড এণ্ড পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰো জেৰক্স কপি জমা দিব লাগিব। এইবোৰ হ'ল লিষ্ট অফ ডকুমেণ্ট নিড টু বি ছাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যন ফৰ্ম ডিউৰিং দ্য পিৰিয়ড বিটুইন 30 জুলাইৰ পৰা 7 আগষ্টৰ ভিতৰত জমা দিব লাগিব এইটো। তাৰপিছত ইয়াতে দিছে নোট বুলি কি দিছে, ডেট অফ প্ৰভিজনেল মেৰিট লিষ্ট এণ্ড ডেট অফ এডমিশ্যন উইল বি নটিফাইড লেটাৰ। মেৰিট লিষ্টৰ ডেটটো কেতিয়া দিব এইটো সিহঁতে এতিয়াও ডিছক্ল'জ কৰা নাই। এইটো সিহঁতক পালে তোমালোকে যেতিয়া অফলাইন ফৰ্ম কালেক্ট কৰিব যাবা তেতিয়া সিহঁতৰ পৰা অলপ সুধি ল'বা, যদি সিহঁতে কয় যে কেতিয়া মেৰিট লিষ্টটো পাব্লিছ কৰিব সিহঁতৰ, এইটো শুনি ল'বা, ঠিক আছে। এইটো হ'ল 29 জুলাই, আৰু 29 জুলাইৰ আমি এইটো কি নটিফিকেশ্যন। তাৰপিছত এইটো হ'ল আমাৰ ডিটেইলছ অফ চিট ইন কলেজ ফৰ B.Ed ফাৰ্ষ্ট ইয়াৰ বা B.Ed ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিশ্যনৰ কাৰণে। এইটো পুৰণি হয় কিন্তু এইটোৱে ফ'ল' কৰে সিহঁতে।
তো টোটাল ইনটেক কেপাচিটি ইয়াতে আছে 100 আৰু টোটাল ইনটেক ফৰ ফ্ৰেছ কেণ্ডিডেট 100 টোটাল সিট আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে আছে 50টা সিট টোটাল সিট ফৰ OBC এমওবিচিৰ কাৰণে আছে 15টা টোটাল সিট ফৰ SCৰ কাৰণে আছে 7 টোটাল সিট ফৰ ST প্লেইনছৰ কাৰণে আছে 10 টোটাল সিটস ফৰ ST হিলছৰ কাৰণে আছে 5 টোটাল সিটস ফৰ PWDৰ কাৰণে আছে 3 টোটাল সিটস ফৰ EWSৰ কাৰণে আছে 10 তো এইটো হল 2023 ৰ এটো ইনটেক কেপাচিটিৰ এটো এটা ফটো মই এটো ৰাখি দিছিলো এটো তো এটোৱে ফলো কৰে হিতে আৰু এটো হল প্ৰিভিয়াস ইয়াৰৰ মেৰিট লিষ্ট 2025-2026 ৰ কাৰণে এটো মেৰিট লিষ্ট ঠিক আছে এটো হল প্ৰিভিয়াস ইয়াৰৰ মেৰিট লিষ্ট এটো এই বছৰৰ নহয় আগৰ বছৰৰ মেৰিট লিষ্ট 2025 ৰ কাৰণে তো ইয়াতে কিছুমান দিছে যেনেকুৱা এডমিশন ফৰ্ম প্ৰভিজনাল মেৰিট লিষ্ট সাবজেক্ট টু ভেৰিফিকেশন অফ অৰিজিনাল ডকুমেন্টছ বোৰ লগত লৈ যাব will be held on এটো এটা টেন্টেটিভ ডেট দিছিল আগত এটো এনেকুৱাই দিব নেক্সটৰ কাৰণে পিছত এনেকুৱাই হ'ব আৰু যে এডমিশন ফৰ্ম ফৰ ৱেটিং লিষ্ট আন্ডাৰ ডিফাৰেন্ট ক্যাটাগৰিজ উইল বি হেল্ড অন দিস মানে এটা এডমিশনৰ কাৰণে মেৰিট লিষ্টৰ কাৰণে এডমিশনৰ এটা ডেট দিব ৱেটিং লিষ্টৰ কাৰণে এডমিশনৰ এটা ডেট দিব ঠিক আছে আৰু তাৰপিছত থাৰ্ড নম্বৰটো দিছে ৱেটিং লিষ্ট ক্যান্ডিডেট মাস্ট ৰিপোৰ্ট এট দ্য অফিস অফ দ্য প্ৰিন্সিপাল মানে এনেকুৱাই এটা সেম এটা ফৰমেট হিয়তে বা মেৰিট লিষ্ট এনেকৈ সেম কে পাতিব যিবিলাকৰ নাম মেৰিট লিষ্টত থাকিব সেইবিলাকৰ এটা ডেট দিব যিবিলাকৰ নাম ৱেটিং লিষ্টত থাকে সেইবিলাকৰ ডেট দিব যদি সিট থাকে তেতিয়াহে ডেট দিব আৰু এটো থাকে এটো সিটটো থাকে তাৰপিছত এটো ৱেটিং লিষ্টতে ফিল আপ হৈ যায় আৰু যদি সেকেন্ড মেৰিট লিষ্ট ওলাব লাগে হিয়তে ওলাই নহলে নাই আৰু 4 number point to most important admission fee ₹70,000 only for 1 year in full will be collected in cash at the time of admission তো 70,000 per yearly এটো হল প্ৰিভিয়াস ইয়াৰৰ কাৰণে দিছিলে যেটো 70,000 per year মানে 2 বছৰত মানে কিমান হ'ব 1,40,000 এটো আছিল প্ৰিভিয়াস ইয়াৰৰ ক্যালকুলেশন এইবাৰ বা হিয়তে কিবা কৰে বঢ়াই না কি কৰে কিন্তু এটোৱে থাকিব লাগে মোস্ট প্ৰবাবলি তাৰপিছত এটো দেখক প্ৰিভিয়াস ইয়াৰৰ মেৰিট লিষ্ট যেটো প্ৰভিজনাল মেৰিট লিষ্ট ফৰ কাউন্সেলিং এণ্ড এডমিশন আন্ডাৰ আনৰিজাৰ্ভ কেটাগৰী এটো হল প্ৰিভিয়াস ইয়াৰৰ মেৰিট লিষ্ট এটো অলপ চাব পাৰে কিমান মাৰ্ক আছিল কাৰ নাম এটো হল জেনাৰেল কেটাগৰী লিষ্ট কিমান আছে এটো মোৰ ইউটিউবৰ কমিউনিটিত আপলোড কৰা আছে প্লাস মই এটো ইয়াৰ ইউটিউব ভিডিও ডেসক্ৰিপচনতো দি দিম প্লাস মোৰ কমেন্টৰ পিন বনাই এটো দি দিম কমেন্টত এটো হল প্ৰিভিয়াস ইয়াৰৰ মেৰিট লিষ্ট ফিৰ আকৌ আছে ৱেটিং লিষ্ট ফৰ আনৰিজাৰ্ভ তাৰপিছত আমাৰ আছে ইয়াতে প্ৰভিজনাল মেৰিট লিষ্ট ফৰ OBC MOBC কিমান কাট অফ গৈছে আপোনালোকে চাই লওক যে ফাৰ্স্ট মেৰিট লিষ্টত আপোনালোকৰ নাম আহিবনে নাই বা আহিব যদি কত আহিব মেৰিট লিষ্টত আহিব না ৱেটিং লিষ্টত আহিব এটো এটা আপোনালোকে এটা ধাৰণা পাই যাব এটো এটা আইডিয়া পাই যাব যে কিমান হ'ব পাৰে এটো হল SCৰ কাৰণে প্ৰভিজনাল মেৰিট লিষ্ট ৱেটিং লিষ্ট ফৰ SC তাৰপিছত মেৰিট লিষ্ট ফৰ ST প্লেইনছ তাৰপিছত ৱেটিং লিষ্ট আন্ডাৰ ST প্লেইনছ প্ৰভিজনাল মেৰিট লিষ্ট ক্যাটাগৰী আন্ডাৰ EWS কিমান আছে EWSৰ কাৰণে এটো হল ৱেটিং লিষ্ট আন্ডাৰ EWS এটো কিছুমান নোটস দিছে এটো হল 2025ৰ এটো মেৰিট লিষ্ট আছিল তো ঠিক আছে কিবা যদি আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেন্ট কৰিব মই নিশ্চয় ৰেসপন্স কৰা ট্ৰাই কৰিম থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিও